চোটাহাবজান টি এষ্টেটৰ সমীপৰ মাকুম সংযোগী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা মাকুম অভিমুখে আহি থকা AS23V 4357 নম্বৰৰ সুইফট ডিজায়াৰ আৰু দুমদুমা অভিমুখে গৈ থকা AS23S 5707 নম্বৰৰ বেলেনো বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ঘটনাস্থলীত মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে বাহন দুখন মাকুম থানালৈ বুলি লৈ অনা হয়